কংগ্ৰেছৰ দমন নীতিকো চেৰ পেলালে বিজেপিয়ে। এইবাৰ পঞ্চায়ত বিজেপিকৰণৰ হুংকাৰ নগাঁও জিলা পৰ্যায়ৰ এজন বিজেপি নেতাৰ। ইয়াত গুণ্ডাগিৰি বেলেগৰ নচলিব আজিৰ পৰা। আৰু যদি বেলেগে গুণ্ডাগিৰি কৰে তাতছে দুগুণ গুণ্ডাগিৰি আমি ইয়াত কৰিম। বাহানা হৈ গ'ল, বাহানা নচলিব আৰু বাহানা নচলিব। বিজেপি কৰ্মীয়ে কাম নাপালে অৱস্থা বেয়া কৰি দিয়ে। বাহানা হৈ গ'ল আৰু বাহানা নচলিব। ইয়াত যদি বিজেপি কৰ্মীয়ে কাম নাপায় তেওঁলোকৰ অৱস্থা একদম আজিৰ পৰা 100% ভাঙি অৱস্থা বেয়া কৰি দিম। ফাইল আমাক দেখুৱাব লাগিব, সব ফাইল খুজিম আমি। সব ফাইল খুজিম, সেক্ৰেটাৰীক ক'ব সব ফাইল দেখুৱাওক, মোক দেখুৱাওক, আমাৰ কৰ্মীবিলাকক দেখুৱাওক, কিন্তু ফাইল দেখাব লাগিব বিগত কালচোৱাত কি হ'ল। আজিৰ পৰা আমাৰ দলীয় কাৰ্যকৰ্তাই কাম পাব লাগিব, স্পষ্ট কথা। বুধবাৰে এনেদৰেই দম্ভালি বৰা কথাৰে চেলা চাবুন্দাৰ বাহ লৈছিল বৰা উপাধিৰ বিজেপি নগাঁও জিলা সমিতিৰ এইজন নেতা। চৰকাৰ আমাৰ চলি আছে, হয় নহয়? ইয়াত গুণ্ডাগিৰি বেলেগৰ নচলিব আজিৰ পৰা। আৰু যদি বেলেগে গুণ্ডাগিৰি কৰে তাতছে দুগুণ গুণ্ডাগিৰি আমি ইয়াত কৰিম। নেতাজনৰ হুংকাৰ, পঞ্চায়তৰ সভাত বিজেপিৰ বেনাৰ লগাবই লাগিব। ৱাৰ্ডৰ সভাত আমাৰ বেনাৰ লগাব লাগিব। আৰু কোনোবা সভাত মই তোমাক কৈ গৈছো, কোনোবা সভাত যদি আমাৰ বেনাৰ নহয় ফৰ্ম সেইবোৰ আমি একচেপ্ট নকৰোঁ, একদম স্পষ্ট কথা। আনকি চৰকাৰী কাৰ্যালয়ৰ ফাইল ফালি পেলোৱাৰো হুংকাৰ এইজন নেতাৰ। ৰাজ্যিকতো আমাৰ চৰকাৰ আছে, চেন্ট্ৰেলতো আমাৰ চৰকাৰ আছে, আৰু যি কৰিম আমি কৰিম। দৰমহা আমাৰ চৰকাৰে দি আছে ইয়াত। যদি ইয়াত কিবা এনেকুৱা শুনো যে কংগ্ৰেছে বেছি কাম কৰিছে একদম হামলা দি দিম, একদম স্পষ্ট কথা, হয় নহয়? প্ৰচিডিংবোৰ যদি চাব বেছি যদি কংগ্ৰেছৰ আহি গৈছে একদম ফালি চিৰি পেলাই দিম, বৰ কৈছোঁ আপোনালোকক। বিজেপি নেতাজনৰ এনে কাৰ্যক গৰিহণা দিছে বিৰোধীয়ে। পাবত গজা নেতা বুলিয়ে ক'ব লাগিব। এজন পাবত গজা নেতা, এজন সাধাৰণ মানুহ হিচাপে তেওঁ প্ৰথমতে ইয়াৰ আগত এই দায়িত্বটো নোপোৱাৰ আগত তেওঁ কংগ্ৰেছ দলতেই আছিলে। ভেলেগুৰি গাঁও পঞ্চায়তত তেওঁ আহি পেলাই আইবাই ঘৰো বিচাৰিছিলেহি। তেতিয়া কিন্তু তেওঁৰ মুখত এনেধৰণৰ কথা বতৰা নাছিলে, নেতাগিৰি কথা। আৰু বৰ্তমান তেওঁ দায়িত্বটো পোৱাৰ লগে লগে তেওঁ গামোচা পাইছে, ৰাইজৰ জিন্দাবাদ শুনিছে। এইবিলাক শুনি তেওঁ ক্ষমতাই তেওঁ মূৰত ধৰিছে, কি কৈছে, ক'ত কি কথা কৈছে, ক'ত কি কথা ক'ব লাগে নালাগে। পঞ্চায়ত অফিচটো তেওঁ নিজৰ দলৰ অফিচৰ দৰে ব্যৱহাৰ কৰিছে। এনেধৰণৰ কথা বতৰা যাতে দ্বিতীয়বাৰ নহয়। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ থকা বুলিয়েই চৰকাৰী কাৰ্যসূচীত বিজেপিৰ বেনাৰ লগাবলৈ দাবী জনোৱা বা কেৱল বিজেপিৰ কৰ্মীকহে কাম কৰিবলৈ দিয়াৰ বাবে বিজেপিৰ নেতাজনে দিয়া হুংকাৰক সৰ্বত্ৰ গৰিহণা দিয়া হৈছে। এই সন্দৰ্ভত বিজেপিৰ নগাঁও জিলা সমিতিৰ কোনো প্ৰতিক্ৰিয়া এতিয়ালৈকে সন্মুখলৈ অহা নাই। পুৰণি গুদামৰ পৰা হেমন্ত দাস, নিউজ 18, অসম নৰ্থ ইষ্ট। সেউজ পাহাৰৰ বুকুত বিশ্বমানৰ ক্ৰীড়া প্ৰকল্প। 70 কোটি টকা ব্যয় সাপেক্ষে সেউজ পাহাৰ সদৰ ডিফুত নিৰ্মাণ হ'ব বিশ্বমানৰ আন্তৰ্জাতিক ইনডোৰ ষ্টেডিয়াম। বুধবাৰে এই ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কাৰ্বি পাহাৰলৈ ভাল খবৰ। সেউজ পাহাৰৰ বুকুত বিশ্বমানৰ ক্ৰীড়া প্ৰকল্প নিৰ্মাণ হ'ব। শীততাপ নিয়ন্ত্ৰিত ষ্টেডিয়াম থাকিব। টেবুল টেনিছ, কাৰাটে, বেডমিণ্টন, বাস্কেটবল, ভলীবল ষ্টেডিয়াম। কাৰ্বি আংলং জিলাৰ ডিফুত হ'ব বিশ্বমানৰ আন্তৰ্জাতিক ইনডোৰ ষ্টেডিয়াম। ৰাজ্যৰ বিত্তমন্ত্ৰীৰ বিশেষ পেকেজৰ অধীনত নিৰ্মাণ হ'ব এই ষ্টেডিয়াম। শীততাপ নিয়ন্ত্ৰিত আন্তৰ্জাতিক মানৰ এই ষ্টেডিয়ামত থাকিব টেবুল টেনিছ, কাৰাটে, বেডমিণ্টন, বাস্কেটবল, ভলীবল আদিৰ বাবে সুকীয়া হল ঘৰ। থাকিব 1200 আসন বিশিষ্ট সভাকক্ষ, 100 আসনযুক্ত আলোচনা কক্ষ আৰু 4000 আসনযুক্ত এখনি মুকলি মঞ্চ। ইয়াৰ উপৰিও থাকিব কাৰ্যালয়, ভোজনালয় আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থা। প্ৰায় 70 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় বুধবাৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সম্পন্ন কৰে এই আধাৰশিলা। এই কাৰ্যসূচীত অংশ লয় সাংসদ হৰেণ সিং বে, পৰিষদৰ অধ্যক্ষ লংকি টিমুং আৰু অন্যান্যসকলে।
হাওৰাঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম। Coming up আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ। পুনৰ স্বাগতম। ৰাজ্যত এতিয়া ভয়ংকৰ পৰিস্থিতি। 1,33,000 ঘৰ অতিক্ৰম কৰিলে কৰোনা আক্ৰান্তৰ সংখ্যাই। প্ৰতিদিনে ভয়ংকৰ হাৰত বাঢ়িছে আক্ৰান্ত। উৎসৱৰ বতৰত অধিক বৃদ্ধি পাব পাৰে আক্ৰান্তৰ হাৰ। এনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী। কৰোনা কালক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী। ছেপ্টেম্বৰত ভয়ানক হাৰত বাঢ়িছে আক্ৰান্তৰ সংখ্যা। অক্টোবৰ নৱেম্বৰত আক্ৰান্তৰ হাৰ অধিক বৃদ্ধিৰ আশংকা। ৰাজ্যত আক্ৰান্তৰ সংখ্যাই 1,33,000 ঘৰ অতিক্ৰম কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বৈঠক। কৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন হিমন্ত বিশ্ব শৰ্মাৰ মতে অক্টোবৰ নৱেম্বৰৰ উৎসৱকালত অধিক হাৰত বাঢ়িব কৰোনা আক্ৰান্ত। কিবা নহয় কিবা প্ৰকাৰে পূজাটো হ'ব। যদি মানুহে স্বেচ্ছাই কিবা এটা মানি চলে তেতিয়াহ'লে কম হ'ব, কিন্তু মানুহে যদি মানি নচলে, বোলে নহয় অম্বুবাচীও নহ'ল, বিহুও নহ'ল, পূজাটো পালন কৰিমেই বুলি যদি, এতিয়া আমি কি ক'ম মানুহক যে যেনেকৈ বিহুটো অনুষ্টুপীয়াকৈ পাতিছোঁ, পূজাটো অকল ধৰ্মীয় নীতিখিনি মানি কৰক। বোলে নহয় আমি একদম পূজাই পালন কৰিম বা পূজাই আমি কৰিম, তেতিয়াহ'লেতো দিগদাৰ হ'ব। প্ৰতিদিনে গড়ে 800 ৰোগীৰ চিকিৎসা চলিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। আন দুখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে সকলো চিকিৎসালয় ভৰি গৈছে কৰোনা আক্ৰান্তৰে। এনে সময়ত নাটনি হৈছে অক্সিজেনৰ, নাটনি হৈছে ICUৰ, চিকিৎসালয়তো অভাৱ হৈছে বিচনাৰ। কিন্তু এই সকলো বাধা উফৰাবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ। GMCHৰ লগতে মহানগৰীৰ কালাপাহাৰতো বিভাগে সাজু কৰিছে ICU সংলগ্ন অত্যাধুনিক চিকিৎসালয়। সমস্যা এইটোৱে হৈছে যে এতিয়া যিসকল পেচেণ্ট আহিছে তেওঁলোকক মেক্সিমাম ICUৰ প্ৰয়োজন হৈছে আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে। GMCHত এতিয়ালৈকে ICUৰ অভাৱ অনুভৱ কৰা হোৱা নাই, কিন্তু যিমানখিনি আছিলে এই ধৰণে যদি চলি থাকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত ICUৰ অভাৱ আমি প্ৰত্যক্ষ কৰিম। যাৰ কাৰণে আমি কালাপাহাৰত হস্পিটেলত নতুন ICU বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। এতিয়া দেশে দেশে যুদ্ধকালীন তৎপৰতাৰে ট্ৰায়েল চলিছে কৰোনা ভেকচিনৰ। ট্ৰায়েলত ধৰা পৰিছে নিত্য নতুন বিসংগতি। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে এনে পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ পূৰ্বে অহাৰ আশা নাই কোনো যোগাত্মক খবৰ। আটাইতকৈ সোনকালে পাব পৰা ভেকচিনটো আছিল অক্সফৰ্ডৰ যিটো এষ্ট্ৰাজেনিকা ভেকচিন বুলি কয়, কিন্তু তাৰো যোৱা কালি পৰহিৰ যিখিনি খবৰ ওলাইছে যে এইটো তেওঁলোকে পজ কৰিছে, অৰ্থাৎ সাময়িকভাৱে বন্ধ কৰিছে ট্ৰায়েলটো। গতিকে তেনেকুৱা হ'লেতো বিষয়টো আৰু অলপ, যিটো আমি নৱেম্বৰ ডিচেম্বৰত আশা কৰিছিলোঁ তাতকৈ অলপ দেৰিয়ে হ'ব এনেকুৱাই ধাৰণা কৰা হৈছে। চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে বিগত ছমাহে কৰা অক্লান্ত পৰিশ্ৰম অথলে যোৱাৰ আশংকা স্বাস্থ্যমন্ত্ৰীৰ। সেই শংকা নিৰ্মূলৰ বাবে সকলো চিকিৎসকক অনাগত 3 মাহৰ বাবে সাজু হোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। বিগত 50 বছৰত এনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল স্বাস্থ্যখণ্ড। ৰোগীৰ চিকিৎসা কৰিবলৈ যাওঁতে আক্ৰান্ত হোৱা নাছিল জাকে জাকে চিকিৎসক। মহামাৰীয়ে কালৰূপ ধৰা এই ক্ষণত ব্যক্তিগত চিকিৎসালয়কো সহযোগ কৰাৰ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কেৱল টকাৰ বাবেহে ব্যক্তিগত হস্পিটেলে কোভিড টেষ্ট কৰে এই মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ চৰকাৰী লেবৰেটৰীলৈহে পঠাই ব্যক্তিগত হস্পিটেলে সংগ্ৰহ কৰা স্বাব কোভিড পৰীক্ষাৰ বাবে গুৱাহাটীত এটাহে ব্যক্তিগত লেবৰেটৰী আছে ব্যক্তিগত লেবৰেটৰীটোত স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা স্বাবো পৰীক্ষা কৰা হয় 24 ঘণ্টাত দুবাৰ কোভিড টেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে আকৌ প্ৰাইভেট হোষ্টেলতো নিজৰ কোনো স্বাবে নাই আকৌ আমাৰ তাতে পঠাই দিয়ে সেইটো পইচাৰ কাৰণে কৰে কাৰণ তেওঁলোকে আৰু ক'ত পঠায় আকৌ আমাৰ তাতে পঠাই দিয়ে গুৱাহাটীত অকল এটা প্ৰাইভেট টেষ্টিং আছে আৰুতো নাই গতিকে তেওঁলোকে আকৌ চেম্পুলবিলাক আমাৰ তাতেতো আহে বা তেওঁলোকে আকৌ GMCতে টেষ্ট কৰিব পঠায় নহ'লে তেওঁলোকে আৰু এখন প্ৰাইভেট টেষ্টিং আছে কিন্তু সেইখন টেষ্টিঙতো আমিও পঠাওঁ গতিকে আল্টিমেটলি আমাৰো বহুত ৰিপৰ্ট সেই একেটা লেবৰেটৰীৰে আহে গতিকে তেওঁলোকে দুবাৰ কৰাটো মই ভাবোঁ টকাৰ কাৰণে বাদে বাকী একো নহয় এইটো উচিতো নহয় যে GMCHত যদি 3 দিন পুৰণা ৰিপৰ্ট হ'লে বেলেগ কথা আজি যদি GMCHে নিগেটিভ কৈছে তেওঁ আৰু অহা কালি বা 24 ঘণ্টাৰ ভিতৰত দ্বিতীয় টেষ্ট কৰাটো প্ৰয়োজন নাথাকে সেইটো পইচাৰ কাৰণে এইটো মানে পিয়ৰলি ফৰ মানি হ'ব ৰাজনীতিলৈ গ'ল বহু গায়ক অভিনেতাৰ ৰাজনীতিয়ে কি প্ৰভাৱ পেলাব সাংস্কৃতিক জগতত ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আনফালে যতীন বৰা সন্দৰ্ভত কি ক'লে নিশিতাই চাওঁ আহক ৰাজনীতিয়ে বিভাজন আনিছে শিল্পীৰ মাজত একাংশৰ ৰাজনীতি যাত্ৰাত চিন্তিত অভিনেত্ৰী নিশিতা ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা ৰাজনৈতিক জগতলৈ গায়ক অভিনেতাৰ সোঁত কিন্তু এই কথাটোৱে এতিয়া উদ্বিগ্ন কৰি তুলিছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীক শিল্পীৰ মাজত এটা ডাঙৰ বিভাজন এটা সৃষ্টি হৈছে যিটো আমি কেতিয়াও বিচৰা নাছিলোঁ ৰাজনীতিক নহয় এজন ভাল অভিনেতা হিচাপেহে নিশিতাই চিনি পায় যতীন বৰাক অভিনেতা হিচাপেহে মই যতীন বৰাক জানো ৰাজনীতিবিদ হিচাপে মই তেখেতৰ লগত মোৰ তেনেকুৱা ধৰণৰ আজিলৈকে কথা পতা নাই বা হেৰি কৰা নাই গতিকে সেইটো তেওঁৰ ব্যক্তিগত ডিচিশ্যন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিত অটল আছে বলিষ্ঠ কণ্ঠৰে প্ৰতিবাদস্থলী কপোৱা অভিনেত্ৰীগৰাকী আমি কিবা এটা বস্তু তেওঁলোকে ভাল পোৱা নাই আৰু আমি নামিছিলোঁ সেই বস্তুটোত আৰু আজিও মই ডেফিনেটলি সেইটো মই সমৰ্থন নকৰোঁ পিছে ৰাজনীতিলৈ আহিবনে নিশিতা গোস্বামী নকৰোঁ মই ৰাজনীতি এইকাৰণে নকৰোঁ কাৰণ মই ৰাজনীতিৰ বিষয়ে নাজানো সেইকাৰণে অভিনয় কৰা মানুহ গতিকে অভিনয় কৰি যাম বৰ্তমান এগৰাকী অভিনেত্ৰী হিচাপে সুখী নিশিতাৰ মন আছিল এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী মাতৃ মলয়া গোস্বামীয়ে নিৰ্মাণ কৰিবলগীয়া চলচ্চিত্ৰত শীঘ্ৰেই দেখা যাব জনপ্ৰিয় অভিনেত্ৰীগৰাকী মোৰ ভৱিষ্যতৰ আৰু আৰক্ষী যদি হ'ব পাৰিলোহেঁতেন কাৰণ মই জানো যে আৰক্ষী বিষয়া এগৰাকী হ'বলৈ খুব কষ্টৰ প্ৰয়োজন পঢ়া শুনাত খুব ভাল হ'ব লাগিব বলিউড অভিনেত্ৰী কংগনা ৰাণাৱতৰ ক্ষেত্ৰত সংঘটিত কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি নিশিতাই এগৰাকী মহিলাই সাহসেৰে যুঁজ দিয়াৰ বাবে তেওঁক চেলুট জনায় influential actress of Indian cinema and she is also very talented. I believe that whatever is happening right now with her is not really right. It's very illegal and I really request the government to take care of her and she needs absolute security and I hope that the things which is happening in her life should stop immediately. But I salute her guts. I really salute her as a woman, as a powerful woman of India. Every woman should be like her. তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ ভয়ংকৰ সংঘাত হাতীৰ খেদাত হাহাকাৰ লাগিছে নুমলীগড়ৰ ৰাইজৰ ভুকাতুৰ হাতীয়ে মহতিয়াই ভাঙিলে বাইক গাৰ্নুম শিয়ৰি উঠা দৃশ্য চকুৰ আগতে দেখাৰ পাছত আতংকিত হৈ পৰিল নুমলীগড়বাসী এই ৰিপৰ্ট আগবঢ়াই বিদ্যালয় আজিৰ প্ৰাইম টাইম 18 পৰা নমস্কাৰ ভয়াবহ হৈছে হাতী মানুহৰ সংঘাত এদল যুৱক আৰু এজাক বন্য হাতী আগে আগে যুৱকৰ দল পিছে পিছে প্ৰকাণ্ড হাতী মৰণ বন্দৌৰ যুৱকৰ গজৰাজে ভাঙিলে মটৰচাইকেল গাৰ্নুম শিয়ৰি উঠা এক ভয়াবহ দৃশ্য
নুমলীগড়ৰ দৃশ্য এয়া হাতী মানুহৰ সংঘাতৰ এক ভয়াৱহ দৃশ্য দৈগ্ৰুং চাহ বাগিচাত এডল ভোকাতুৰ বন্য হস্তীৰে জীৱশ্ৰেষ্ঠ মানুহৰ সংঘাত যেতিয়া আমি ৰাইজে যেতিয়া কাম কৰিবলৈ যায় তেতিয়া বহুত অশান্তি পাইছে আমি যেতিয়া খেদিবলৈ যাওঁতে হাতী আমাৰ ফালে চোচা লয় আজি দিনৰ ভাগতে এখন বাইক ভাঙিছে দীৰ্ঘদিন ধৰি চলি আছে এই সংঘাত শেহতীয়াকৈ কেইবাদিনো ধৰি পোৱালিসহ হাতীৰ এটা জাকে আশ্ৰয় লৈ আছে দৈগ্ৰুং চাহ বাগিচাত হাতীৰ জাকটো আশ্ৰয় লৈ থকাৰ বাবে চাহ বাগিচাখনত কাম কৰিবলৈও ভয় শ্ৰমিকসকলৰ বন বিভাগক বাৰম্বাৰ জনাৰ পিছতো গুৰুত্ব নাই বিয়াগুৰি বিভাগটোৰ আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আমি খবৰ দিওঁ তেখেতে একো আমাক মানে ৰিপ্লাই নিদিয়ে একো সিহঁতৰ একোৱে অহাই নাই গাড়ী এখনো দেখা নাই সিহঁতৰ কোনোবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এখনো দেখা নাই মানে বম বিচাৰিলে বমো নিদিয়ে বা লাইট এখন বিচাৰিলে লাইটো নিদিয়ে এনেকৈ আপোনালোকে চবেই জানে যে নুমলীগড়ত কিমান আমাৰ বাগানত কিমান হাতী আহিয়ে থাকে আৰু মানুহ হাতী হৈয়ে থাকে সংঘাত হৈয়ে থাকে গতিকে এই ব্যৱস্থা আমি চৰকাৰক জনাইছোঁ যে কিবা উচিত ব্যৱস্থা অলপ উল্লেখযোগ্য যে বছৰ বছৰ ধৰি বৃহত্তৰ নুমলীগড় অঞ্চলত বন্য হস্তীয়ে সন্ত্ৰাস চলাই অহাৰ পিছতো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট